ডিমাকুচি আৰু ডিমাকুচি অঞ্চলৰ সকলো ৰাইজৰ সহায় সহানুভূতিৰে আমি অখণ্ড নামযজ্ঞ 16 প্ৰহৰ ব্যাপী পাতিছোঁ। আজি তাৰে প্ৰথম নিশাত অনুষ্ঠান হৈছে জল ভৰা বা গংগা নিমন্ত্ৰণী অনুষ্ঠান ইতিমধ্যে সামৰণি হৈছে। পৰৱৰ্তী অনুষ্ঠান শ্ৰীমদ ভাগৱত পাঠ আৰু গৌৰ গোবিন্দৰ অধিবাস কীৰ্তন। আজিৰ এইখানি কাৰ্যসূচী কালি ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হ'ব 16 প্ৰহৰ ব্যাপী অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ অনুষ্ঠান। তাৰ পিছত 2 দিন এই নাম চলিব। তাৰ পিছত আৰম্ভ হ'ব গৌৰ গোবিন্দের অষ্টকালীন লীলা কীৰ্তন। এই লীলা কীৰ্তনত এই অনুষ্ঠানত এই অঞ্চলৰ জাতি দল সম্প্ৰদায় ভাষা ভাষী নিৰ্বিশেষে সকলোৱে মিলে যি সহায় সহযোগিতা আগবাঢ়িছে, আমি ডিমাকুচি উৎসৱ কমিটিৰ পক্ষৰ পৰা আমি সকলো ৰাইজক ধৰ্মপ্ৰাণ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যেটো কাৰ্যসূচী হাতত লৈছোঁ সেইমতে আমাৰ 5 দিনীয়া টোটেল কাৰ্যসূচী। তাৰে আজি আমাৰ প্ৰথম দিন হ'ল আমাৰ যেটো অধিবাস প্লাছ আপোনাৰ যেটো জল অনায়ন বুলি কয় আমাৰ পানী তোলা, সেইখিনি কাৰ্য আমি ইতিমধ্যে শেষ কৰিলোঁ। আৰু এই কাৰ্যসূচীত আমাৰ ডিমাকুচিৰ অশেষ ভক্তবান ৰাইজ আমাৰ লগত যোগদান কৰিছে। আমি দলে বলে একেলগে যেটো জল অনায়ন হয় সেইটো আমি কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছোঁ। ইয়াৰ পিছত আমাৰ অহা কালিৰ পৰা 2 দিন ব্যাপী নাম কীৰ্তন চলিব। তাৰপিছত আমাৰ এদিন আমাৰ অষ্টলীলা কীৰ্তন যিটো হয় সেইটো আমি কাৰ্যসূচী হাতত লৈছোঁ। তাৰপিছত আমাৰ আছে প্ৰভুৰ প্ৰসাদ বিতৰণ। সেইদিনা আমি ডিমাকুচি তথা আমাৰ যিখিনি ওচৰ চুবুৰীয়া অঞ্চলৰ সকলো ৰাইজৰ বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে সকলোৱে আহি আমাৰ ইয়াতে মানে আমাৰ নাম কীৰ্তন লীলা কীৰ্তন উপভোগ কৰে, লগতে আমাৰ প্ৰসাদ গ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। আৰু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আহি আমাৰ এই কাৰ্যসূচীত আগভাগ লৈ সুকলমে আমি যাতে কৰি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বাঙালীপাৰা এখন নাম কীৰ্তন আয়োজন কৰিছোঁ। আজি যিহেতু আমাৰ কাৰ্যসূচী হিচাপে আজি আমাৰ প্ৰথম মানে যেটো অধিৱেশন আছিলে, আৰু ইয়াৰ পিছতে অহাকালিৰ পৰা আমাৰ ইয়াতে 2 দিনীয়া কাৰ্যসূচীৰে লৈ পেলাই আমি 16 প্ৰহৰ আৰু তাৰ পিছত আমাৰ অষ্টলীলা কীৰ্তন যিটো হয় এইটো আছে। তো সকলো আমাৰ এই অঞ্চলৰ সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আহি আমাৰ এই নাম কীৰ্তনত আহি উপভোগ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ এই অঞ্চলত যেন চিৰদিন এই শান্তি থাকে তাৰ কামনা কৰি আজি আমি আমাৰ এই অঞ্চলত এই নামযজ্ঞ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ এই অঞ্চলৰ সকলো মানুহক লৈ পেলাই আমি যেটো পানী তোলা কাৰ্যসূচী সেইটো আমি আজি কৰিছোঁ। ইয়াতে আমাৰ এই অঞ্চলৰ বহুতখিনি মানুহ আমাৰ লগত আগভাগ লৈছে। আৰু আজি ৰাতিভৰ ইয়াতে মানে আমাৰ যেটো ভাগৱত পাঠ হ'ব, তাৰপিছত অহাকালিৰ পৰা আমাৰ মানে 16 প্ৰহৰ যিটো কীৰ্তন আছে এইটো আৰম্ভ হ'ব ৰাতিপুৱা 6টাৰ পৰা।